নমস্কাৰ, ইউনিভাৰ 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম। এটা পথ বুলি ক'লে এটা ব্যস্ততাপূৰ্ণ পথ, আৰু এই পথটোত দুয়োফালে পদপথৰ ওপৰত দোকান। পৌৰসভাৰ ফালৰ পৰা আচলতে কেইদিনমান আগত এনাউন্সমেণ্ট কৰিছিলে আৰু কৈছিলে যে এইসমূহ দোকান যদি উচ্ছেদ নকৰে তেওঁলোকে ফাইন বিহিব, বা ইয়াৰ আগতেও হাউলি পৌৰসভাৰ ফালৰ পৰা কোৱা হৈছিলে প্ৰতিখন দোকানৰ পৰা আচলতে 10,000 কৰি ফাইন তেওঁলোকে আচলতে ফাইন কাটিব। আৰু সেই ক্ষেত্ৰতো কিন্তু আচলতে এই পদপথৰ ওপৰত দোকানবোৰ এনেকৈ অবৈধভাৱে দিবলৈ সাহস পাইছে যিসমূহ ব্যৱসায়ী আছে। এই ক্ষেত্ৰত কিন্তু হাউলি পৌৰসভা ঘোৰ নিদ্ৰাত, কুম্ভকৰ্ণৰ নিদ্ৰাত থকা বুলি ক'ব লাগিব। কাৰণ এইটো এটা ব্যস্ততাপূৰ্ণ পথ, আৰু ইয়াত আচলতে কিবা কাৰণত যদি দুৰ্ঘটনা বা কিবা কাৰণত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়, কোনো ধৰণৰ ইয়াৰ অগ্নি নিৰ্বাপক বাহিনীৰ আচলতে গাড়ী ইয়াত সোমাব নোৱাৰে। কিবা কাৰণত যদি ইয়াত এটা দুৰ্ঘটনা সৃষ্টি হয়, তেতিয়া কোনো ধৰণৰ এম্বুলেঞ্চ এখন ইয়াত আহিব নোৱাৰে। আৰু এইটো পথত আচলতে যি যান জঁটৰ ফলত আচলতে যি ৰাইজে আচলতে জ্বলা কলা খাইছে। আৰু এই ক্ষেত্ৰত যিহেতু এজন স্থানীয় লোক আছে, মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু এইটো এটা ব্যস্ততাপূৰ্ণ পথ হাউলিৰ, কিন্তু ইয়াত কিন্তু পদপথৰ ওপৰত অবৈধভাৱে দোকান দিছে। কিন্তু বাৰ বাৰ বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতো কিন্তু পৌৰসভাৰ গান নধৰে। কি ক'ব? হয়, নিশ্চিতভাৱে ক'ব লাগিব যে পৌৰসভাই মাইক যোগে ইয়াৰ কেইদিন আগতেই আমাৰ এই দোকানখিনি উচ্ছেদ কৰাৰ কথা প্ৰকাশ কৰিছিল। তাৰ লগতে 10,000 টকা জৰিমনা কৰাৰ কথাও উল্লেখ কৰা হৈছিল। তাৰপিছতে 4দিনমান পিছতে আৰু সেই দোকানবিলাক ৰমৰমীয়াকৈ নতুনকৈ তাত স্থাপন কৰা হ'ল। কিন্তু অকল তেনে কথা ক'ব নালাগে। ইয়াত যান জঁটৰ ক্ষেত্ৰত ক'ব গ'লে পাৰ্কিঙৰ কথা আমি বিশেষভাৱে ক'ব লাগিব। দুইফালে আমাৰ পাৰ্কিং হয়। এইফালে পদপথৰ বাদ দি মুখ্য পথতো দোকান কৰি আছে, তাৰ লগতে দুই চাইডে আমাৰ কি কৰিছে, বাইক পাৰ্কিং কৰি আছে, যাৰ কাৰণে আমাৰ যান জঁটৰ সৃষ্টি হৈ আহিছে। গতিকে এই পাৰ্কিঙৰ ক্ষেত্ৰত প্ৰশাসনেই হওক বা পৌৰসভাই হওক এটা ব্যৱস্থা ল'ব লাগিব। আৰু এই ব্যৱস্থাটো হয়তো এটা ছাইড কৰিব লাগিব, পাৰ্কিংটো এটা ছাইড কৰিব লাগিব। সেই এটা ছাইড কৰি দিলে হয়তো ভালেখিনি ঠাই ইয়াৰ পৰা মুকলি হ'ব। পৌৰসভাৰ যিসমূহ লোক আছে আচলতে তেওঁলোকে এ চি ৰুমতে বহি থাকিব নে? এইবোৰ তেওঁলোকৰ নজৰত নপৰে নেকি? ৰাইজৰ আৰু সাংবাদিকৰ ক্ষেত্ৰত, সাংবাদিকৰ অভিযোগৰ ক্ষেত্ৰত, ৰাইজৰ অভিযোগৰ ক্ষেত্ৰত তেওঁলোকে মাইক যোগে ইয়াক প্ৰচাৰ কৰাৰ পিছতেই তেওঁলোকৰ দায়িত্ব সামৰি থ'লে। কিন্তু মাইক যোগে প্ৰচাৰ কৰাৰ পিছতো যিটো জৰিমনাৰ কথা তেওঁলোকে বিহিছিল বা প্ৰকাশ কৰিছিল, সেই ক্ষেত্ৰত তেওঁলোকে যদি দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকে অলপ নজৰ ৰাখিলেহেঁতেন, তেনেহ'লে তেওঁলোকে এই পদপথৰ লগতে পাৰ্কিং আৰু মুখ্য পথতো দোকান পোহাৰখিনি দিব নোৱাৰিলেহেঁতেন। তেওঁলোকে সেই মাইকীৰ যোগে যি কথাখিনি প্ৰকাশ কৰিলে, প্ৰচাৰ কৰিলে, তাৰপিছতো তেওঁলোকে নিদ্ৰাতে থাকিল, যাৰ কাৰণে হয়তো আজি নতুনকৈ তেওঁলোকে বিশেষকৈ কাৰ্যবাহী বিষয়া কি ক'ব আপুনি? কাৰ্যবাহী বিষয়াই এই ক্ষেত্ৰত অলপমান নজৰ ৰাখিব লাগিব। আৰু নজৰ ৰাখি তেওঁলোকে মাইক যোগে প্ৰচাৰ কৰাৰ ক্ষেত্ৰতেই সামৰি নথয়, পিছত কেনেদৰে চলি আছে তেওঁলোকে অলপ চকু ফুৰাব লাগিব। চকু ফুৰালে তেওঁলোকে দেখা পাব যে আচলতে আমি কোৱা কথাখিনিত ৰাইজে বা দোকানীবিলাকে তেওঁলোকৰ দায়িত্বখিনি পালন কৰিল নে নকৰিল, সেই কথা প্ৰকাশ পাব। হয়, আচলতে আমি কাৰো শত্ৰু নহয়, কাৰণ আমি ৰাইজৰ পক্ষ, ৰাইজৰ সমস্যাৰ ওপৰত আমি ৰাইজৰ সমস্যা লৈ আমি বাতৰি প্ৰচাৰ কৰিছিলোঁ। আৰু যিহেতু এইটো পথৰ পৰাই আচলতে যিহেতু জ্বলা কলা খাইছে, কাৰো কোনো ধৰণৰ আচলতে এখন গাড়ী সোমাব নোৱাৰে। আৰু এই পদপথৰ ওপৰত অবৈধভাৱে যি আচলতে দোকান দিছে, ইয়াৰ পৰা আচলতে যি আচলতে পথচাৰী আছে তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। আৰু এই ক্ষেত্ৰত হাউলি পৌৰসভাৱে কেনেকুৱা ধৰণৰ পদক্ষেপ লয় সেইটো সময়ত হ'ব লক্ষণীয়। মোৰ কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস, ইউনিভাৰ 24।